নমস্কাৰ শ্ৰদ্ধেয় শিক্ষাগুৰুসকল আজিৰ ভিডিঅ'ত আলোচনা কৰিম ইউডাইছৰ টিচাৰ মডিউল সম্পৰ্কে এই টিচাৰ মডিউলত এবাৰ আমাৰ দুটামান নতুন ফিচাৰ এড কৰিছে বুলি ক'ব পাৰি আৰু লগতে জানিব পাৰিব যে ইউডাইছত নতুনকে জয়েন হোৱা টিচাৰক আপোনালোকে কেনেদৰে এড কৰিব আৰু যদি কোনো টিচাৰ ৰিটায়াৰ্ড হৈ গৈছে ডেথ হৈ গৈছে বা ট্ৰান্সফাৰ হৈ গৈছে বেলেগ এখন স্কুললৈ তেনেহলে সেই টিচাৰজনক আমি কি দৰে ড্ৰপ বক্সত দিব পাৰিম বা যদি কোনো টিচাৰ নতুনকৈ আপোনাৰ স্কুলত আহিছে বেলেগ স্কুলৰ পৰা তেনেহলে কি দৰে ইম্পৰ্ট কৰিব আৰু তাত কি কি প্ৰয়োজনীয় তথ্য লাগিব আপোনাৰ সেই বিষয়ে জানিব পাৰিব আৰু যদি আপোনাৰ ওচৰত বিশেষকৈ এই দুটা এৰৰ শো হৈ আছে তেনেহলে তো সমাধান কেনেকৈ কৰিব এই গোটেইখিনি সম্পৰ্কে আজি ভিডিঅ'ত জানিব পাৰিব গতিকে তাৰ কাৰণে আপোনালোকে প্ৰথমতে গুগলত যাব লাগিব গুগল ক্ৰমত যাব পাৰে ক্ৰমত গৈ হয় udaice+.gov.in সাইটলৈকে যাব আৰু যদি না যায় আপুনি যদি ডাইৰেক্ট টিচাৰ মডিউললৈ যাব বিচাৰে তেনেহলে ক্ৰমত গৈ udaice টিচাৰ প্ৰফাইলত যাব udaice টিচাৰ প্ৰফাইল বুলি সাৰ্চ কৰিব সাৰ্চ কৰিলে আপোনাৰ ওচৰত এই ধৰণে পেজ এখন খোল খাব ইয়াত udaice প্লাস টিচাৰ বুলি লিখা আছে চাব এই udaice প্লাস টিচাৰত আপুনি এবাৰ টিপি দিলে আপোনাৰ ওচৰত ডাইৰেক্ট এই টিচাৰ মডিউলখন আহি যাব ইয়াত নিজৰ স্কুলখন আপুনি ইয়াত লগইন কৰি ল'ব লগইন কৰি লোৱাৰ পিছত আপোনাৰ ওচৰত যেটো পেজ আহিব তাত করণীয় কামটো হল যে এই ধৰণৰ পেজটো প্ৰথমতে আপোনাৰ স্ক্ৰিনত শো হ'ব আৰু ইয়াত চাব ওপৰত যিখিনি আছে তাত ক'ব লগা একনে তলত চাব এটা আছে ক্লিক হিয়াৰ বুলি লিখা আছে আৰু টিচিং নন টিচিং ভিটিপি ডিসিএফ টু ফিল দা ডাটা এই বুলি আছে আৰু এটা আছে ব্লক ডিস্ট্ৰিক্ট এমএস ডিটেইল গতিকে আমাৰ যেটো কাম হ'ব এটো হ'ব এই ক্লিক হিয়াৰ যেটো দিছে ইয়াত আৰু ইয়াৰ তলত যেটো গো আছে ইয়াত আপুনি এবাৰ টিপি দিলে এই ধৰণে পেজখন খোল খাব গতিকে ইয়াত আপোনাৰ অলপ তলপিনে আহিলে আপুনি চাব পাৰিব যে টোটাল টিচিং ষ্টাফ ইন পজিশন বুলি দিয়া আছে আৰু এইফালে চাব যে কিমান ষ্টাফ দি আছে এই ডাটাখন শো হ'ব গতিকে আমি কামটো কৰিব হলে আমি যাব লাগিব যেটো ইনকমপ্লিট বুলি লিখা আছে চাওক এই ইনকমপ্লিট বুলি যে লিখা আছে ইনকমপ্লিটৰ ৰাইট সাইডত ৰেড এটা বক্সত আপনার সংখ্যাটো দিয়া থাকিব এই ৰেড বক্সত আপনি টিপি দিব লাগিব ইয়াত টিপি দিয়াৰ লগে লগে আপোনাৰ ওচৰত সেই টিচাৰজনৰ যেটো ফ্ৰন্ট পেজ প্ৰফাইল বিলাকৰ হেতু খোল খাব আৰু ইয়াত চাব আপডেটৰ তলত দিয়া আছে জেনাৰেল প্ৰফাইল এপয়েন্টমেন্ট এণ্ড টিচিং প্ৰফাইল ট্ৰেইনিং এণ্ড আদাৰ ডিটেইলছ গতিকে আপনি জেনাৰেল প্ৰফাইলত যাব লাগিব ফাৰ্স্ট অফ অল ইয়াত গলে আপোনাৰ ওচৰত টিচাৰৰ নেমৰ পৰা আৰম্ভ কৰি বাকি যিখিনি তেখেতৰ জেনাৰেল প্ৰফাইল আছে এইখিনি ইয়াত শো হ'ব ইয়াত যদি কিবা আপোনাৰ কাৰেকচন কৰিব লগা আছে আপুনি কাৰেকচন কৰি ল'ব আৰু যদি একো নাই আপুনি তলপিনে আহি এই আপডেট যেটো আছে ইয়াত টিপি দিব আপডেট টিপি দিয়াৰ লগে লগে সেই প্ৰফাইলখনৰ কাম শেষ এতিয়া আহিব নেক্সট এপয়েন্টমেন্ট এণ্ড টিচিং প্ৰফাইল আৰু ইয়াত চাব ইয়াত যদি কিবা আপোনাৰ কাৰেকচন বা এড কৰিব লগা আছে তেনেহলে ইয়াত এড কৰি দিব যদি একো নাই তেনেহলে তলত যেটো আপডেট আছে আপডেটত টিপি দিব টিপি দিয়াৰ লগে লগে সেই প্ৰফাইলখনৰ কাম শেষ এতিয়া আহিব আপোনাৰ ওচৰত ট্ৰেইনিং এণ্ড আদাৰ ডিটেইলছ এই ট্ৰেইনিং এণ্ড আদাৰ ডিটেইলছত আপোনাৰ টিচাৰজনে কি কি ট্ৰেইনিং লৈছে কি কি ট্ৰেইনিংৰ প্ৰয়োজন আছে কিমান দিন কোনটো ট্ৰেইনিং লৈছিলে গোটেইখিনি তথ্য ইয়াত আহি যাব গতিকে ইয়াত আপোনাৰ কাম হল যদি কিবা এড কৰিব লগা আছে কৰক আৰু যদি একো নাই তেনেহলে তলত যেটো আপডেট আছে সেই আপডেটত টিপি দিব আপডেটত টিপি দিয়াৰ পিছত এই চাব যিকেইটা ৰেড কালাৰ হৈ আছিল গোটেইকেইটা গ্ৰীন কালাৰ হৈ যাব গ্ৰীন কালাৰ হৈ যাব মানে আপোনাৰ সেই টিচাৰজনৰ প্ৰফাইল কেইটা আপডেট কৰা হৈ গৈছে এতিয়া আহিছো আমি ধৰক যদি কোনো নতুন স্টাফ আপোনাৰ স্কুলত এড হৈছে আহিছে নতুনকে জয়েন কৰিছে তেনেহলে আপুনি কি কৰিব লাগিব এই তলত যেটো এড টিচিং স্টাফ বুলি দিয়া আছে সেই এড টিচিং স্টাফ লৈকে আপুনি যাব লাগিব ইয়াত গলে ইয়াত আপোনাৰ ব্ল্যাঙ্ক কিছু আহিব গোটেই
টু পেজ ব্ল্যাঙ্ক ইয়াত শো হ'ব ইয়াত আপুনি এটা এটাকে নাম জেন্ডাৰ ডেট অফ বাৰ্থ আদি গোটেইখিনি ডাটা ইয়াত ভৰাব লাগিব ভৰোৱাৰ পিছত সেভ এণ্ড নেক্সট কৰিব লাগিব ইয়াত আপোনাৰ টোটাল 3খন পেজ আহিব এটা হ'ব আপোনাৰ জেনাৰেল প্ৰফাইল এটা হ'ব আপোনাৰ এপয়েন্টমেন্ট ৰিলেটেড এটা প্ৰফাইল আৰু এটা হ'ব ট্ৰেইনিং ৰিলেটেড প্ৰফাইল গতে 3খন প্ৰফাইল ইয়াত আহিব হেতু এড কৰিব এড কৰি সেভ এণ্ড নেক্সট কৰি আপডেট কৰি দিব এই নতুন স্টাফ জন আপনার ইউডাইশত এন্ট্রি হৈ যাব ঠিক আছে এতিয়া আলোচনা কৰিছো ধৰক কোনো স্টাফ যদি আপনার স্কুলৰ পৰা ৰিটায়াৰ্ড কৰিছে বা বেলেগ এখন স্কুল লৈকে গৈছে তেনেহলে আপনি কি কৰিব লাগিব সেই ক্ষেত্ৰত প্ৰথমতে আপনি যাব লাগিব ইনকমপ্লিটৰ ইয়াত যেটো ৰেড বক্সত টিচিং স্টাফ থাকিব ইয়াত যাব লাগিব গৈ ইয়াত চাব আপডেটৰ তলত যিখিনি আছে সাৰ্টিফিকেশন স্ট্যাটাস বুলি যেটো আছে ইয়াত চাব তলত লেফট স্কুল বুলি আছে সেই টিচাৰজনৰ এগেইনষ্টত আপুনি সেই লেফট স্কুলত যাব লাগিব লেফট স্কুলত গৈ ইয়াত আপোনাৰ ডাটাখিনি ভৰাই দিব লাগিব সিলেক্ট ৰিজন কিয় এখেতক আপুনি ড্ৰপ বক্সত দিব বিচাৰিছে লেফট স্কুল মানে ড্ৰপ বক্স লৈকে গুচি যাব গতিকে সেই সিলেক্ট ৰিজনত গৈ আপুনি সিলেক্ট কৰিব লাগিব proper reason to যে কোনটো ৰিজনৰ কাৰণে তেখেতক ড্ৰপ বক্সত দিব বিচাৰিছে আপুনি গতিকে যদি ট্ৰান্সফাৰ হৈ গৈছে তেনেহলে ট্ৰান্সফাৰ শিফটেড টু অ্যানাদাৰ স্কুল দি দিয়ক যদি ৰিটায়াৰ্ড হৈ গৈছে তেনেহলে ডি টু ৰিটায়াৰমেন্ট এইবিলাক অপচন ইয়াত পাই যাব ইয়াৰ পৰা সিলেক্ট কৰি দিব ৰিমাৰ্কস লিখিব লেফট স্কুল কৰিব এই টিচাৰজন ড্ৰপ বক্স লৈকে গুচি যাব ঠিক আছে এতিয়া যদি ইম্পোর্ট কৰিব বিচাৰে কোনো এজন টিচাৰ যদি আপুনি স্কুলত আহিছে ইম্পোর্ট কৰিব বিচাৰে তেনেহলে আপনি এই ইয়াত ইম্পোর্ট স্টাফ বুলি এটা অপশন পাব ঠিক আছে এই ইম্পোর্ট স্টাফত যেতিয়া আপনি যাব ইয়াত গলে ইয়াত আপনার ন্যাশনাল কোড বিচাৰিব আৰু ডেট অফ বাৰ্থ বিচাৰিব টিচাৰজনৰ এতিয়া টিচাৰৰ ন্যাশনাল কোডটো আপনার টিচাৰৰ যেটো জেনারেল প্রোফাইল আছে তাতে পাই যাব টিপি এই ধৰণে কিবা এটা পৰা আৰম্ভ হৈ যায় ঠিক আছে আৰু ডেট অফ বাৰ্থটো দি গো কৰিলে তেখেতৰ স্ট্যাটাসটো শো কৰিব আপুনি তলত ইম্পোর্ট স্টাফ বুলি পাব কিমান তাৰিখত আপোনাৰ স্কুলত আহিছে এইবিলাক দি যি ধৰে আপোনাৰ ষ্টুডেন্ট ইম্পোর্ট কৰে সিমিলাৰলি ইয়াত টিচাৰ ইম্পোর্ট কৰিব পাৰিব বাট টিচাৰৰ ক্ষেত্ৰত এটা ডিফাৰেন্স আছে এটো ন্যাশনাল কোড লাগে টিচাৰৰ আৰু ষ্টুডেন্টৰ ক্ষেত্ৰত পেন নাম্বাৰ লাগে গতিকে এইখিনি দি পেলাই আপনি সব আপডেট কৰি দিলে টিচাৰ ইম্পোর্ট হৈ যাব আৰু যদি ন্যাশনাল কোড আপনি না জানে তেনেহলে গেট ন্যাশনাল কোডত যাব এত আধাৰ নাম্বাৰ আৰু ডেট অফ বাৰ্থ বহাই সার্চ কৰি দিলে এই ন্যাশনাল কোড যেটো নাম্বাৰ আছে হেতু পাই যাব গতিকে এই প্ৰসেসত গলে আপনি টিচাৰজনক ইম্পোর্ট কৰিব পাৰিব এতিয়া হৈছে আমাৰ বেসিক যিখন আপডেশন ৰিলেটেড যিখন আছে যে যদি আপনি স্কুলত কোনো স্টাফ আৰু নতুনকে আহাও নাই বা কোনো স্টাফ আপোনাৰ স্কুলৰ পৰা যোৱাও নাই তেনেহলে আপনি সিম্পলি পেজখনত আহি ইনকমপ্লিট স্টাফৰ ইয়াত যেটো ৰেড বক্স থাকিব ইয়াত টিপি দি আপডেট কৰি দিব আপডেট কৰি দিয়াৰ পিছত আৰু দুটা কাম থাকিব আপোনাৰ সেই দুটা কামৰ ভিতৰত এটা হল যে নাম্বাৰ অফ টিচিং স্টাফ ৰিকোয়াৰ্ড এটো এটা নতুন আহিছে এটো কাম নকৰাকে যদি আপনি ক্লিক হেয়াৰ ফৰ সার্টিফিকেশনত যায় সার্টিফাই কৰি দিব বিচাৰে তেনেহলে নহব আৰু এই কামটো আপোনালোকে একেবাৰে কৰি লব নহলে বহুত স্কুলে এই সার্টিফাই কৰিবই নোৱাৰিব আৰু সার্টিফাই কৰিব নোৱাৰিলে আমাৰ টিচাৰ মডিউলৰ কামখিনি ইনকমপ্লিট হৈ থাকিব গতিকে নাম্বাৰ এইখিনি কাম কৰাৰ পিছত নাম্বাৰ অফ টিচিং স্টাফ ৰিকোয়াৰ্ড যেটো আছে ইয়াত আপনি যাবই লাগিব ক্লিক হেয়াৰ যেটো আছে ইয়াত গলে আপোনাৰ প্ৰি প্ৰাইমাৰীত কিমানজন টিচাৰ ৰিকোয়াৰ্ড আছে প্ৰয়োজন আছে হেতু দিব লাগিব আৰু প্ৰাইমাৰীত কিমানজন টিচাৰৰ প্ৰয়োজন আছে হেতু আপনি দিব লাগিব এতিয়া ধৰক আপোনাৰ যদি নিড নাই 00 তে আপনি সেভ কৰি দিব যদি নিড আছে ৰিকোয়াৰ্ড আছে তেনেহলে কিমান জনৰ ৰিকোয়াৰমেন্ট আছে সেই সংখ্যাটো দি পেলাই ইয়াত সেভ কৰি দিব হেতু হৈ গল এতিয়া আৰু এটা আছে হেতু হল হেড অফ দা স্কুলস HOS ডিটেইল এতে HOS ডিটেইলটো আপোনাৰ ভৰাব লাগিব নহলে আৰু এটা বেলেগ এৰৰ ইয়াত শো হ'ব গতিকে ইয়াত যেটো ম্যাপ বুলি পাব সেই ম্যাপত আপুনি যাব লাগিব সেই ম্যাপত গলে ইয়াত দুটা ইয়াত কিবা পাব হেড অফ স্কুলস আৰু অ্যাসিস্ট্যান্ট হেড ডিটেইল অ্যাসিস্ট্যান্ট হেড টু স্টাফ মার্ক নাই মানে ম্যান্ডেটৰি নহয় কিন্তু হেড অফ দা স্কুল যেটো আছে হেতু আপোনাৰ ম্যান্ডেটৰি আছে গতিকে হেতু
যিমান কেইজন ষ্টাফ আছে তাৰে ভিতৰত কোনজন এছিষ্টেণ্ট মানে এক্টিং হেড বা প্ৰিন্সিপাল হৈ আছে সেইটো সিলেক্ট কৰি ইয়াত আপডেট কৰিব লাগিব আপডেট হৈ যোৱাৰ পিছত কনফাৰ্ম কৰক কনফাৰ্ম কৰিলে এইখন পেজৰ কাম শেষ এতিয়া যাব লাগিব স্কুল ডেশবৰ্ডত গৈ ওপৰত যেটো ক্লিক হেয়াৰ ফৰ সাৰ্টিফিকেশন আছে ইয়াত যাওক ইয়াত গৈ ৰিমাৰ্কছত অলপ কথা লিখিব লাগিব যিকোনো লিখিব পাৰে আপুনি কিবা এটা লিখি দি ৰিমাৰ্কছত লিখি দিয়া পিছত বক্সত টিক কৰি সাৰ্টিফাই কৰি দিয়ক কনফাৰ্ম কৰক আপোনাৰ টিচাৰ মডেলৰ কামখিনি ইয়াতে শেষ হৈ গ'ল গতিকে এইখিনি হল কমপ্লিট প্ৰসেস ইয়াৰ আধাৰুৱাকে এৰিলে এটি ইনকমপ্লিট হৈ থাকিব আৰু নেক্সট টাইম আপুনি আকৌ আহি এই কামটো কৰিব লাগিব গতিকে এই ধৰণে কমপ্লিট কামখিনি কৰাৰ পিছত আপোনাৰ আৰু টিচাৰ মডেলৰ কোনো কাম নাথাকিব গতিকে এই ধৰণে কামখিনি কৰি ল'ব ধন্যবাদ